সুশীলা, স্বামী, সুশীলা, স্বামী, স্বামী, স্বামী। শ্রী কৃষ্ণ, শ্রী কৃষ্ণ, স্বামী, সুশীলা, আমার জীবনলৈ কোনোকালে সুখ নাহিব নেকি? শ্রী কৃষ্ণ, এমুঠি অন্ন এখন বছৰ বাবে হাহাকাৰ কৰিছো। সন্তানৰ ক্ষুধাতুৰ মুখ দেখি চকুৰ পানীৰে মোৰ গংগাজল উঠিছে উতলি। এয়া তোমাৰ কেনে লীলা প্ৰভু? কি অপৰাধ কৰিছো আমি তোমাৰ হতে, যাৰ বাবে দিছা তুমি ইমান দাৰুণ নকৰিবা, স্বামী। নকৰিবা ক্ৰন্দন প্ৰিয়ে। দেখো যদি অশ্রুধারা তোমার চকুর, হৃদয় মোর হয় বিগলিত। তুমি তো জানা প্রিয়ে, অধিষ্ঠর লেখন কদাপি তো নহয় খণ্ড। পূর্বজন্মৰ কৰ্মৰ ফল ভোগ কৰিছো আমি এই জনম। এই সকলোবোৰ প্ৰভুৰ ইচ্ছা, প্ৰভুৰ ইচ্ছা সুশীলা। প্ৰতিদিনেই উঠাই থাকিব লাগে, প্ৰতিদিন দুখতেই থাকিব লাগে। এয়া কি প্ৰভুৰ ইচ্ছা? চকুৰ পানীৰে ক্ষুধা আৰু তৃষ্ণা দূৰ কৰিব লাগে। ইয়াকেই লিখিলে বিধাতাই। ভাগ্যৰ সতে কোনেও দোষ কৰিব নোৱাৰে। আমাক এই জীৱন প্ৰভুৱে দিছে, সেইবাবে প্ৰভুৱে আমাক যি পৰিস্থিতিতে নাৰাখক কিয় আমি আনন্দ মনেৰে বাস কৰিব লাগে সুশীলা। ক্ষুধা নিবাৰণ কৰিবলৈ অন্ন নাই, পৰিত্ৰাণ কৰিবলৈ বস্ত্ৰ নাই। শ্ৰী কৃষ্ণ, নিদ্ৰাৰ কোলাত জিৰণি লওঁতেও ভৱিষ্যতৰ চিন্তাই মোক বিভ্ৰান্ত কৰি তোলে। সুশীলা, এনে পৰিস্থিতিত মই কিদৰে আনন্দৰে থাকিব পাৰোঁ স্বামী? এই সকলোবোৰ যে বিধিৰ লিখন। মাত্ৰ এটা কথাই জানি থোৱা তুমি, এই পৃথিৱীৰ প্ৰত্যেক জীৱই পূৰ্বজন্মৰ কৰ্মৰ ফল ভোগ কৰিবই লাগিব। কিন্তু আমাৰ কৰ্মফল আমাৰ সন্তানে কিয় ভোগ কৰিব? আপুনি কৃষ্ণৰ নাম জপে সৰ্বদা। শ্ৰী কৃষ্ণ, আপুনি কৃষ্ণৰ কাষলৈ গৈ আমাৰ সকলো দুখ ক্ষীৰ পাতি ল'বলৈ মই প্ৰস্তুত আছো। মাথো আমাৰ দুখ নিবাৰণ কৰক প্ৰভু। নাই সুশীলা, ই অতি সত্য কথা। জগৎপতি কৃষ্ণ মোৰ পৰম মিত্ৰ। শান্তিপতি গুৰুৰ গৃহত একেলগে শিক্ষা লাভ কৰিছিলো আমি। কিন্তু শুদ্ধ স্বাৰ্থৰ লালসা মৃত্যুৰ সন্মুখত
দান ভিক্ষা কৰাটো মোৰ ধৰ্মৰ বিৰুদ্ধে। মই তেওঁৰ ভক্ত। দান ভিক্ষা কৰি ভক্তৰ নামত কলংক সানিব মই নোৱাৰো। পৰম প্ৰভু কৃষ্ণৰ কিবা লাভ কৰি আমাৰ যেনিবা অকণমান উন্নতি হয়ে, তাত আপোনাৰ ক্ষতি কি? নাৰীৰ জীৱনৰ হৃদয়ৰ ব্যথা আপুনি অলপো উপলব্ধি কৰিব নোৱাৰে স্বামী। আপুনি অলপো উপলব্ধি কৰিব নোৱাৰে। ধৈৰ্য ধৰা সুশীলা, ধৈৰ্য ধৰা। সন্তানৰ ক্ষুধাটোৰ মুখ দেখি দেখি কত বিনিৰ্দোষণি কৰিছো পাৰ। এই কথা জানিবলৈ আপুনি অক্ষম। মই আৰু ধৈৰ্য ধৰিব নোৱাৰো স্বামী। মই আৰু ধৈৰ্য ধৰিব নোৱাৰো। ধৈৰ্য ধৰা প্ৰিয়ে, ধৈৰ্য ধৰা। জাতিত ব্ৰাহ্মণ মই। মোৰ কৰ্তব্য এই মানৱ সমাজক সুশিক্ষা সৎ পথ দেখুওৱা। তেনেস্থলত মই যদি শুদ্ধ স্বাৰ্থৰ লালসা মৃত্যুৰ সন্মুখত দান ভিক্ষা কৰো, ম্লান নহবনে মোৰ ব্ৰাহ্মণ ধৰ্ম? ইমান সহিম আৰু এই অকথ্য দুখৰ বোজা। ভাগ্য আৰু ঈশ্বৰে মিলি দুখৰ খেলা খেলিছে আমাৰ বাবে। দুখৰ খেলা খেলিছে আমাৰ বাবে। সুশীলা, ভাগ্যৰ পৰীক্ষা কাৰ কি নিশ্চয়তা হয় তাৰ কোনো নিশ্চয়তা নাই। মোৰ প্ৰভু মহান উদাৰ। অযথা তেওঁক দোষাৰোপ নকৰিবা। তেওঁৰ বাবেইতো আমি এই মনুষ্য জীৱন কৰিছো ধাৰণ। সুশীলা, তেওঁৰ বাবে আমি এই মনুষ্য জীৱন কৰিছো ধাৰণ। এয়াই জীৱন, এয়াই ঈশ্বৰের জীবন মই। এনে জীবন মই কেতিয়াও কামনা কৰা নাছিলো স্বামী। সুশীলা, কামনা কৰা নাছিলো। সুশীলা, আমাৰ প্ৰভু এই সুবিমল আকাশৰ দৰে বিশাল, সুবৃক্ষৰ দৰে মহৎ আৰু সৰল। ভাগ্যদেৱী আমাৰ প্ৰতি সুপ্ৰসন্ন নহলে কি কৰিব পাৰো আমি মাটিৰ মানুহে? আমি যে অতি ভাগ্যৱান সুশীলা। সুশীলা, আমি অতি ভাগ্যৱান। চোৱাচোন সুশীলা, এই কোটি বিশ্ব মানৱলৈ চোৱা সুশীলা। এই কোটি বিশ্ব মানৱৰ মাজৰ পৰা প্ৰভুৱে কেৱল আমাকে পৰীক্ষাৰ বাবে কৰিছে বাছনি। সুশীলা, কেৱল আমাকে কৰিছে বাছনি। অকণমান সুখ, অলপমান শান্তিৰ আশা কৰি অহৰ্নিশে কৰিছো ক্ৰন্দন। শ্ৰীকৃষ্ণ, ইমান সহিম কেনেকৈ সহ্য কৰিম মই পতি পুত্ৰৰ ক্ষুধাটোৰ মুখ? সুশীলা, বাৰু স্বামী, সুশীলা, উটিয়াতে অকণমান জল আছে। শ্ৰী এই জলেৰেই আজি ক্ষুধা পৰিত্ৰাণ কৰিব লাগিব স্বামী।
কুটিৰতে অলপমান জল আছে। সুশীলা এই জলেৰে আজি খুদা নিবাৰণ কৰিব লাগিব। আহক স্বামী, সুশীলা অলপমান জল আছে। এই জলেৰে আমি খুদা নিবাৰণ কৰিব লাগিব। মোৰ আৰাধ্য দেৱতা কৃষ্ণ মাধৱ নিতে সহিছো মই পত্নীৰ কান্দোন। হে কৃষ্ণ, এই মোক ধন ধন ঐশ্বৰ্য বিভূতি একোৱে নাই প্ৰয়োজন কৃষ্ণ, মোক একোৱে নাই প্ৰয়োজন। লাগে মাথো তব রাতুল চরণ কৃষ্ণ, লাগে মাথো তব রাতুল চরণ।